নমস্কাৰ শ্ৰোতা বন্ধু, সুষমা বসুন্ধৰাৰ নতুন এটি খণ্ডলৈ আপোনাক আদৰণি জনাইছোঁ। আগৰ দুটা খণ্ডত ইতিমধ্যে আমি সুষমা বসুন্ধৰা সেউজ অভিযানৰ লক্ষ্য, উদ্দেশ্য আৰু কাৰ্যপদ্ধতিৰ বিষয়ে সম্যকভাৱে অৱগত কৰিছোঁ। আমাৰ পঞ্জীয়নভুক্ত শ্ৰোতাসকলৰ কৰণীয় কামৰ বিষয়েও জনোৱা হৈছে। দুখনকৈ প্ৰপত্ৰ হোৱাটছএপ আৰু ইমেইল যোগে প্ৰেৰণ কৰা হৈছে, যিবোৰ পূৰণ কৰি নিৰ্দিষ্ট দিনৰ ভিতৰত পোৱাকৈ আমালৈ প্ৰেৰণ কৰিবলৈ আহ্বান জনোৱা হৈছে। ইতিমধ্যে ভালেমান প্ৰপত্ৰ আমাৰ হাতত পৰিছেহি। বাকীসকলেও চাগে পঠাবলৈ সাজু হৈছে। আৰু কোনোবাই কামটো বৰ কঠিন যেন বুলি ভাবিছে নেকি বাৰু? মুঠেও নাভাবিব, কাৰণ এই কামটো আপুনিয়ে অকলে কৰা নাই। এটা সামূহিক সেউজ অভিযানৰ আপুনি মাত্ৰ এগৰাকী স্বেচ্ছাসেৱী অংশীদাৰহে। আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ উদ্যোগত এয়া এক সামূহিক অভিযান। এক সুচিন্তিত পৰিকল্পনাৰ মাজেৰে আগবাঢ়ি যাব এই অভিযান। আপুনি মাত্ৰ এই যাত্ৰাত আপোনাৰ ভাগত পৰা কামবোৰ আগবঢ়াইহে নিব লাগে। আপুনি নতুনকৈ অতিক্ৰম কৰিবলগীয়া দুৰ্গম পথছোৱাৰ আৰম্ভণিতে হয়তো ভাবিব, গন্তব্যস্থান পোৱাটো সম্ভৱ হ'ব জানো? পিছে সেইবুলি আপুনিহে ভাবিছে। অলপ চাৰিওফালে মন কৰি চালেই দেখিব যে সেই দুৰ্গম পথেৰে অনেকজনে হেলাৰঙে অহা যোৱা কৰিয়েই আছে। যিকোনো কাম এটা সহজ নে কঠিন সেইটো এটা আপেক্ষিক কথা। দেহত যদি পৰিশ্ৰম কৰাৰ সামৰ্থ্য থাকে, মনৰ যদি দৃঢ়তা থাকে, অন্তৰত যদি একাগ্ৰতা আৰু ঐকান্তিক চেতনা থাকে, তেন্তে কঠিন বুলি একো কামেই নাই। একোজন লোকৰ এনে মানসিক দৃঢ়তা আৰু সাহসৰ বাবেই সম্ভৱ হৈছে কুমেৰু অভিযান, সম্ভৱ হৈছে কণ্টিকি অভিযান, সম্ভৱ হৈছে এভাৰেষ্ট জয়, সফল হৈছে চন্দ্ৰযান ৩ৰ দৰে বৃহৎ অভিযান। সেইবিলাকৰ তুলনাত আমাৰ এই অভিযান তেনেই সামান্য, অৱশ্যে মহৎ আৰু মানৱ হিতৈষী। গছপুলি ৰোপণেৰে আমি আৰম্ভ কৰিব খুজিছোঁ আমাৰ এই অভিযান। পোনপ্ৰথমে বৃক্ষৰোপণ কাৰ্যসূচীৰ মাজেৰে আমি এই অভিযান আৰম্ভ কৰিব খুজিছোঁ। আমাৰ নিয়মীয়া শ্ৰোতাসকলে নিশ্চয় জানিব যে আমি ইতিমধ্যে আমাৰ কেন্দ্ৰৰ নিজা অনুষ্ঠান আৰু সামাজিক মাধ্যম যোগে সুষমা বসুন্ধৰাৰ বিষয়ে সম্যক ধাৰণা দিছোঁ। পুনৰ কৈছোঁ, সুষমা বসুন্ধৰা নামৰ আমাৰ এই কাৰ্যসূচীৰ উদ্দেশ্য হ'ল ব্যক্তিগত বা চৰকাৰী উপযোগী ভূমিত বৃক্ষৰোপণ কৰি সেউজীকৰণৰ লগতে আৰ্থিক উপাৰ্জনৰ বাট মুকলি কৰা আৰু ভাৰতবৰ্ষই বিশ্বব্যাপী আৰম্ভ কৰা এক পেৰ মা কে নাম বা মাৰ নামত এজোপা গছ শীৰ্ষক অভিযানৰ সৈতে ৰাইজক জড়িত কৰা। এই কাৰ্যসূচীৰ জৰিয়তে আমি লক্ষ্য নিৰ্ধাৰিত পৰিমাণৰ গছ ৰোপণ কৰি সেইবোৰ ডাঙৰ দীঘল কৰাটো নিশ্চিত কৰিম আৰু বহনক্ষম উন্নয়নৰ বিষয়বোৰ আলোচনা কৰিম। পৃথিৱীৰ সকলো প্ৰান্তৰ 16ৰ পৰা 70 বছৰ বয়সৰ যিকোনো লোকেই আমাৰ এই কাৰ্যসূচীত স্বেচ্ছাসেৱী হিচাপে অংশগ্ৰহণ কৰিব পাৰিব বুলি আমি কৈছিলোঁ আৰু ইতিমধ্যে ভালেসংখ্যক স্বেচ্ছাসেৱীয়ে আমাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই কামলৈ ওলাই আহিছে। অৰণ্য সৃষ্টি কৰাটো আমাৰ উদ্দেশ্য নহয়, কাৰণ সেয়া এক প্ৰাকৃতিক প্ৰক্ৰিয়া। আমাৰ উদ্দেশ্য হৈছে বিস্ফোৰিত জন অৰণ্যক অকণমান বিশুদ্ধ বতাহৰ ব্যৱস্থা কৰি দিয়া, প্ৰখৰ ৰ'দত প্ৰাণীয়ে জিৰাবৰ বাবে অকণমান ছায়াঞ্চলৰ সৃষ্টি কৰা, লগতে উদ্ভিদভিত্তিক এক সেউজ অৰ্থনীতিৰ মাজেৰে বহনক্ষম উন্নয়নৰ ব্যৱস্থা কৰিব পাৰি নেকি তাৰ এক আৰ্হি সৌধ নিৰ্মাণ কৰা, যাতে সেই আৰ্হি অনুসৰণ কৰি অনাগত দিনত উত্তৰ প্ৰজন্মই জীৱন জীৱিকাৰ বাট মোকলাব পাৰে নেকি তাক নিশ্চিত কৰা। এনে ভিজনেৰী মহৎ অভিযান এটাৰ অংশীদাৰ হ'বলৈ আপুনি বেয়া পাবনে? এদিন এটা সপোনে সাকাৰ ৰূপ পাব। বহনক্ষম উন্নয়নৰ এটা মডেল আপোনাৰ মোৰ হাতত থাকিব। উপদেশতকৈ আৰ্হি ভাল তাকেই প্ৰতিপন্ন কৰিবলৈ গৈ আছে আপুনি। তেনে এটা গৌৰৱময় ক্ষণৰ সাক্ষী হ'ব পাৰিব আপুনি। নোৱাৰিব বুলিতো কোনো কথা নাই। যদি সমস্বৰে গাওঁ উই শ্বেল অভাৰকাম। ৰ'ব, এইখিনিতে আপোনাক পৰিৱেশ সম্পৰ্কীয় শেহতীয়া এটা আন্দোলনৰ ধাৰা ইক'প্ৰেনাৰ্ছ মানে ইক' উদ্যোগী সম্পৰ্কে প্ৰসংগক্ৰমে জনাই থওঁ। শেহতীয়া বছৰবোৰত কেৱল লাভৰ দ্বাৰাই নহয়, পৰিৱেশৰ প্ৰতি গভীৰ দায়িত্ববোধৰ দ্বাৰা পৰিচালিত ব্যক্তিৰ সংখ্যাৰ উল্লেখনীয় উত্থান ঘটিছে। পৰিৱেশ উদ্যোগী হিচাপে পৰিচিত এই ব্যক্তিসকল এনেধৰণৰ উদ্যোগী যিসকলে নিজৰ ব্যৱসায়িক মডেলত বহনক্ষম আৰু পৰিৱেশ অনুকূল পদ্ধতিক অগ্ৰাধিকাৰ দিয়ে
আজি আমি সন্মুখীন হোৱা জৰুৰী পৰিৱেশগত প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰাৰ বাবে এইসকল আজি বিশ্বব্যাপী পৰিৱেশ আন্দোলনৰ আগশাৰীত আছে। ফেশ্বনৰ পৰা আৰম্ভ কৰি প্ৰযুক্তি আৰু ইয়াৰ বাহিৰেও বিভিন্ন উদ্যোগত ইক'প্ৰেনৰসকলে সম্প্ৰতি যথেষ্ট প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে। তেওঁলোকে পৰম্পৰাগত ব্যৱসায়িক পদ্ধতিক প্ৰত্যাহ্বান জনাইছে আৰু প্ৰমাণ কৰিছে যে সুষমা বসুন্ধৰাৰ ক্ষয়-ক্ষতি একেবাৰে নোহোৱাকৈ বা কম কৰি সফল উদ্যোগ একোটা গঢ়ি তোলাটো সম্ভৱ হ'ব। বহনক্ষম উৎপাদন পদ্ধতিৰ উত্তৰণ ঘটাই আৱৰ্জনা হ্ৰাস কৰি আৰু নৱীকৰণযোগ্য শক্তিৰ উৎসৰ ব্যৱহাৰক প্ৰসাৰিত কৰি ইক'প্ৰেনাৰ্ছসকলে ব্যৱসায়ৰ পৰিচালনাৰ ধৰণক পুনৰ গঢ় দিছে আৰু আনকো অনুকৰণ কৰিবলৈ অনুপ্ৰাণিত কৰিছে। উদ্যোগীসকল কেৱল ব্যক্তিগত ব্যৱসায়তে সীমাবদ্ধ নহয়। সংস্থা সংগঠনৰ দৰে সংঘবদ্ধ ৰূপতো তেওঁলোকৰ অস্তিত্ব বিদ্যমান। বিশ্বজুৰি থকা সেউজ নিৰ্মাণ পৰিষদ অৰ্থাৎ গ্ৰীণ বিল্ডিং কাউন্সিলসমূহ হৈছে ইক'প্ৰেনৰসকলে বহনক্ষম উৎপাদন পদ্ধতিসমূহক প্ৰসাৰিত কৰাৰ বাবে সামূহিকভাৱে কৰা কামৰ প্ৰধান উদাহৰণ। এই পৰিষদসমূহে সেউজ প্ৰকল্পৰ ডিজাইন আৰু নিৰ্মাণৰ বাবে প্ৰমাণীকৰণ কাৰ্যসূচী আৰু মানদণ্ডৰ প্ৰমাণপত্ৰ প্ৰদান কৰে। শক্তিৰ কাৰ্যক্ষমতা, আৱৰ্জনা হ্ৰাস আৰু ইকো-ফ্ৰেণ্ডলি সামগ্ৰীৰ ব্যৱহাৰক উৎসাহিত কৰি সেউজ নিৰ্মাণ পৰিষদসমূহে নিৰ্মাণ উদ্যোগৰ ৰূপান্তৰক অধিক বহনক্ষম ভৱিষ্যতৰ দিশে আগুৱাই লৈ গৈ আছে। ইক'প্ৰেনাৰসকলৰ উত্থান হৈ প্ৰতিষ্ঠা হোৱা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ ইতিবাচক পৰিৱৰ্তনৰ শক্তি হ'ব পৰাৰ এক আশাব্যঞ্জক লক্ষণ। তেওঁলোকৰ উদ্ভাৱনীমূলক ধাৰণা, বহনক্ষমতাৰ প্ৰতি দায়বদ্ধতা আৰু পৰম্পৰাগত উদ্যোগসমূহক আওকাণ কৰাৰ সামৰ্থ্যৰ জৰিয়তে পৰিৱেশ উদ্যোগীসকলে এনে এক ভৱিষ্যত গঢ়ি তুলিছে য'ত পৰিৱেশ সচেতনতা কেৱল এটা বিকল্পই নহয়, ই এক প্ৰয়োজনীয়তা ৰূপে চিহ্নিত হৈছে। তেওঁলোকৰ প্ৰভাৱ নিজৰ ব্যৱসায়ৰ পৰিধিৰ বাহিৰলৈ সম্প্ৰসাৰিত হৈছে আৰু আনক তেওঁলোকৰ পদ্ধতিসমূহ পুনৰ চিন্তা কৰিবলৈ তেওঁলোকে বাধ্য কৰিছে। কিছু বছৰৰ পূৰ্বে ব্ৰাজিলৰ এমাজন বৰ্ষাৰণ্যত বনজুই লগাৰ খবৰ আপোনাৰ স্মৃতিৰ পৰা এতিয়াও মচ খোৱা নাই চাগৈ। সুষমা বসুন্ধৰাৰ অবিচ্ছেদ্য অংগ এমাজন বৰ্ষাৰণ্য। এই বৰ্ষাৰণ্যই পৃথিৱীবাসীৰ মুঠ চাহিদাৰ 20% অক্সিজেনৰ যোগান ধৰিছিল। এমাজন বৰ্ষাৰণ্যৰ পুনৰুজ্জীৱন আৰু বনাঞ্চল ধ্বংসৰ বিৰুদ্ধে যুঁজিবলৈ ব্ৰাজিল চৰকাৰে চৰকাৰী প্ৰচেষ্টাৰ উপৰিও আমাৰ সুষমা বসুন্ধৰাৰ দৰে গ্ৰহণ কৰা সমূহীয়া স্বেচ্ছামূলক প্ৰচেষ্টাই বিগত বছৰবোৰত আশাব্যঞ্জক ফলাফল দিছে বুলি তথ্য পোৱা গৈছে। কঠোৰ বলৱৎকাৰী আঁচনিৰ ৰূপায়ণ, বহনক্ষম ভূমি ব্যৱস্থাপনা পদ্ধতিৰ প্ৰসাৰ আৰু স্থানীয় সম্প্ৰদায়ক জড়িত কৰি ব্ৰাজিলে বনাঞ্চল ধ্বংসৰ হাৰ সফলতাৰে হ্ৰাস কৰিছে আৰু জটিল বন পৰিৱেশ তন্ত্ৰও সংৰক্ষণ কৰিছে। এইবোৰ আমাৰ বাবে অৰ্থাৎ সুষমা বসুন্ধৰাৰ স্বেচ্ছাসেৱীসকলৰ বাবে আশাব্যঞ্জক আৰু উৎসাহজনক কথা। আমি আমাৰ কামৰ অনুপ্ৰেৰণা গ্ৰহণ কৰিব লাগিব এইবোৰ উদাহৰণৰ পৰাই। আহকচোন শ্ৰোতাবন্ধু, এইখিনিতে আমাৰ কেইগৰাকীমান সুষমা বসুন্ধৰা স্বেচ্ছাসেৱীৰ মনৰ কথাৰ বুজ লওঁ। প্ৰথমে আমি লগ পাইছোঁ ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডক্টৰ বধীন্দ্ৰ বৰুৱা ডাঙৰীয়াক। ডক্টৰ বধীন্দ্ৰ বৰুৱা ডাঙৰীয়া, আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ। বৰুৱা ডাঙৰীয়া, আমি আপোনাৰ পৰা জানিব বিচাৰিছোঁ আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰই যি এক ব্যতিক্ৰমী পদক্ষেপ হাতত লৈছে, এনে এটি পদক্ষেপৰ প্ৰয়োজনীয়তা বৰ্তমান সমাজত কিমান বাৰু? আমি এটা কথা সকলোৱে অনুভৱ কৰোঁ যে আমি সকলোৱে প্ৰাকৃতিক পৰিৱেশৰ একোটা অংগ। পৰিৱেশৰ বহুত সমস্যা সমাধান কৰাটো আমাৰ ইচ্ছাৰ ওপৰতে নিৰ্ভৰ কৰে। এতিয়া সাম্প্ৰতিক সময়ত আমি দেখিছোঁ যে আমাৰ যিটো পৰিৱেশ, চৌপাশৰ পৰিৱেশেই হওক বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তে হওক, গোটেই পৰিৱেশ উদ্বেগৰ কাৰণ হৈ পৰিছে। আজিৰ পৰা মাত্ৰ এমাহমানৰ আগতে এটা সমীক্ষাত কোৱা হৈছে যে পৃথিৱীৰ 180খন ৰাষ্ট্ৰৰ যিটো ৰিচাৰ্চ কনজাৰভেশ্যন ইণ্ডেক্স, প্ৰাকৃতিক সংৰক্ষণৰ সূচাংকত 180খন ৰাষ্ট্ৰৰ ভিতৰত ভাৰতৰ স্থান হৈছে 176। এইটো এটা বৰ দুখজনক খবৰ। 177 নম্বৰত আছে তুৰস্ক, তাৰ পাছত আছে ইৰাক, মাইক্ৰনেছিয়া আৰু কিৰিবাতি। আৰু এইখিনিতে এটা অতি উদ্বেগৰ বিষয় হৈছে, সেই সমীক্ষাটোত কোৱা হৈছে 2001 চনৰ পৰা 2019 চনলৈকে ভাৰতবৰ্ষত 23,300 বৰ্গ কিলোমিটাৰ বনাঞ্চল ধ্বংস কৰা হৈছে আৰু তাৰ বাবে তাত বসবাস কৰা প্ৰায় 65% বন্যপ্ৰাণী
বিলুপ্ত হৈ গৈছে। এইটো এটা বহুত উদ্বেগৰ বিষয় হৈছে। আৰু তাৰ ঠিক কিছুদিনৰ আগতে, আজিৰ পৰা ঠিক 15 দিন মান আগত আমেৰিকাত হোৱা ৰাষ্ট্ৰসংঘৰ এক প্ৰতিবেদনত কোৱা হৈছে এই বছৰটো 2024 চনৰ শেষৰ 9টা মাহত 1.5 ডিগ্ৰী তাপমাত্ৰা বৃদ্ধি পাব। আৰু আমি দেখিছো যে এই বছৰত আমাৰ ইয়াতে অসমতো আমাৰ যোৱা জুলাই মাহটো আৰু যোৱা ছেপ্টেম্বৰ মাহৰ শেষলৈকে উত্তাপ বহুত বাঢ়িছে, বহুত বছৰতকৈ এই বছৰ তাপমাত্ৰা বেছি। এইটো এটা বহুত উদ্বেগৰ কাৰণ হৈছে। গতিকে এই কাৰণসমূহ আমি যদি পঢ়ি চাওঁ দেখা যায় যে পৰিৱেশ বিনষ্ট হোৱা এনেধৰণৰ আমি অশুভ সংকেত পোৱাৰ মূলতে হৈছে কিছুমান, যদিও প্ৰাকৃতিক কাৰণ আছে, তাতকৈ কিন্তু সৰহসংখ্যক কাৰণ হৈছে মানৱ সৃষ্ট। গতিকে মানৱ সৃষ্টৰ এই কাৰণসমূহ কিন্তু মানুহে কিন্তু এইখিনি সমাধান কৰিব পাৰিব লাগিব। আৰু ইয়াৰ বাবে 1993 চনত ছায়েন্স টেকনলজি এণ্ড এনভাইৰনমেণ্টেল কাউন্সিল গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ তেওঁলোকে এটা কথাত উপনীত হৈছিলে যে আমাৰ যিহেতু শিশুসকল দেশৰ ভৱিষ্যত, তেওঁলোকৰ মন নিষ্পাপ, অকৃত্ৰিম আৰু অনুসন্ধিৎসুক, তেওঁলোকৰ দ্বাৰাই এই সমস্যাবিলাক সমাধান কৰিবলৈ চেষ্টা কৰা এটা পৰিলক্ষিত হৈছে। তেওঁলোকে অনুভৱ কৰিছে যে সাম্প্ৰতিক সময়ত ভাৰতৰ জনসংখ্যা প্ৰায় 150 কোটি। এই 150 কোটি জনসাধাৰণৰ যিটো দৃষ্টিভংগী, সেই দৃষ্টিভংগী আমি একেদিনাই সলনি কৰিব নোৱাৰো। সেইকাৰণে শিশুসকলৰ যোগেদি এই কামখিনি কৰিব পৰা যাব বুলি তেওঁলোকে অত্যন্ত বিশ্বাসী। সেইবাবে তেওঁলোকে 10ৰ পৰা 17 বছৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ বুলি এটা বৃহৎ অনুষ্ঠান তেওঁলোকে গঠন কৰিছিলে। তাৰ মূল উদ্দেশ্য হৈছে শিশুৰ মনৰ স্বাভাৱিক অনুসন্ধিৎসতা পূৰ কৰি তেওঁলোকৰ সৃজনীশীলতাৰ বিকাশৰ সুবিধা দিয়া, বিজ্ঞান শিক্ষা প্ৰক্ৰিয়াটোক চৌপাশৰ পৰিৱেশৰ লগত জড়িত কৰা, ভাৰতবৰ্ষৰ প্ৰতিজন শিশুৱে নিজৰ দেশৰ ভৱিষ্যত সম্পৰ্কে চিন্তা কৰাৰ সুযোগ দিয়া আৰু তেওঁলোকৰ এই সপোনবোৰ দিঠকত পৰিণত কৰিবলৈ উৎসাহিত কৰা আৰু আমি সহায় কৰা। তৃতীয়তে হৈছে তেওঁলোকৰ যিটো প্ৰণালীবদ্ধ অধ্যয়ন, তাত আমি উৎসাহ যোগাব লাগিব। শিশুসকলৰ মনত বৈজ্ঞানিক মানসিকতা বীজ ৰোপণ কৰিব লাগিব। গতিকে এইবিলাকৰ কাৰণে প্ৰতি বছৰে তেওঁলোকে একোটা বিষয় নিৰ্ধাৰণ কৰি দিছিলে 1993 চনৰ পৰা। দুটামান নাম কৈছো। 93 চনত আছিলে আমাৰ চৌপাশৰ পৰিৱেশ, 94-95 চনত আছিলে নিকা ভাৰতবৰ্ষৰ, তাৰ পাছত আমাৰ সপোনৰ ভাৰতবৰ্ষৰ মিলিজুলি গঢ় অহা, এনেধৰণে বিভিন্ন ধৰণৰ চাব থিম এইবিলাক তাত দিয়া যায়। এইদৰে গৈ থাকোঁতে 2000 চনত ভাৰতৰ বন আৰু পৰিৱেশ মন্ত্ৰণালয়ে তেওঁলোকে ভাবিছে যে আমি কণ ছাত্ৰ ছাত্ৰীসকলক আমি পৰিৱেশৰ লগত জড়িত কৰিবই লাগিব। তেওঁলোকক যারা আমি তেওঁলোকৰ মাক দেউতাকৰ দৃষ্টিভংগী সলনি কৰিব পাৰিম। সেইদৰে আমি সমাজখনৰ আমাৰ দৃষ্টিভংগী সলনি কৰিব পাৰিলে আমি অন্ততঃ মানুহখিনি সচেতন কৰিব পৰা যাব। ইয়াৰ যোগেদি তেওঁলোকে কি কৰিছে, ভাৰতবৰ্ষৰ বিভিন্ন জিলাৰ প্ৰত্যেকখন জিলাতে 250টা ইকো ক্লাব, যিটো আমি সেউজ বাহিনী বুলি কওঁ, তাত পৰিৱেশ শিক্ষাৰ ওপৰত তেওঁলোকক শিক্ষা দিয়া যায়। আৰু তেওঁলোকৰ সেই সৰু সৰু গ্ৰুপ কৰি ছাত্ৰ ছাত্ৰীবিলাকে তেওঁলোকৰ যিখিনি মনৰ যিখিনি তেওঁলোকৰ উদ্বিগ্নতা, যিখিনি তেওঁলোকৰ চিন্তা শক্তিয়ে তেওঁলোকে সুন্দৰ সুন্দৰ প্ৰকল্প কৰাৰ পৰিলক্ষিত হৈছে। গতিকে তেওঁলোকক আমি বিশেষকৈ শিকাব লাগে যে আমি সৰুতে, আমাক যেতিয়া আমি সৰু আছিলো তেতিয়া আমাক শিকাইছিলে গছ কিয় ৰুব লাগে। আমি কৈছিলো যে গছে আমাক ফল দিয়ে, ফুল দিয়ে, গুটি দিয়ে, তেনেকুৱা ধৰণে আমাক বুজাইছিলে। কিন্তু এতিয়া আমি তেনেকে ক'লে নহ'ব। ছাত্ৰ ছাত্ৰীক ক'ব লাগিব যে গছৰ আমি কিয় ৰুব লাগে, তাৰ মূল কাৰণটো হৈছে গছৰ পৰা আমি অক্সিজেন পাওঁ। আমি সৰুতে আৰু এটা কথা আমাক শিকাইছিলে যে এখন গাড়ী 100 কিলোমিটাৰ যাওঁতে, পথ অতিক্ৰম কৰোঁতে যিমানখিনি অক্সিজেন দহন হয়, সেই অক্সিজেনখিনি এজন সুস্থ মানুহে তেওঁ গোটেই জীৱনটো সিমানখিনি প্ৰয়োজন হয়। কিন্তু এতিয়া দেখা গৈছে আমাৰ ইমান যান বাহন বাঢ়িছে, হাজাৰ হাজাৰখন যান বাহন বাঢ়ি গৈছে, তাৰ বিনিময়ত আমি অক্সিজেন সৃষ্টিৰ কাৰণে আমি কিন্তু একো পদক্ষেপ লোৱা নাই তাৰ অনুপাতে। গতিকে আমি ছাত্ৰ ছাত্ৰীসকলে এই কথাখিনি শিকাব লাগিব। সুষম বসুন্ধৰা যিটো কাৰ্যসূচী, এই কাৰ্যসূচীটো সফল হওক, এই যাত্ৰা জয়যাত্ৰা হওক, মই তাকে কামনা কৰিছোঁ। ধন্যবাদ ডক্টৰ বোধীন্দ্ৰ বৰুৱা। ধন্যবাদ। প্ৰিয় শ্ৰোতা, আমি আজি লগ পাইছোঁ ওপৰ ভাঙি দিয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা অৱসৰপ্ৰাপ্ত শিক্ষক ফুলেশ্বৰ পাইত ডাঙৰীয়াক। তেখেতৰ ঘৰ হৈছে ভেকেৰী কাছমাৰী গাঁৱত, ধেমাজিত। তেখেতে আমাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আমালৈ আবেদন দিছিলে, কিন্তু কিবা এটা চৰ্ত পূৰণ নোহোৱাৰ বাবে তেখেত অনুষ্ঠানটোত প্ৰত্যক্ষভাৱে অংশগ্ৰহণ কৰিব নোৱাৰিলেও পৰোক্ষভাৱে কিন্তু তেওঁ সদায় আমাৰ লগত থাকিব আৰু আমি তেওঁৰ দিহা পৰামৰ্শ সদায় লৈ থাকিম। ফুলেশ্বৰ পাইত ডাঙৰীয়া, আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। পাইত ডাঙৰীয়া, আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰই যি সুষম বসুন্ধৰা অনুষ্ঠান আৰম্ভ কৰিছে, এনে এটা অভিযানৰ প্ৰয়োজনীয়তা কিয় আছে বুলি আপুনি ভাবে বাৰু? আপোনাৰ মনে কি কয়?
হয়, মোৰ মনে এনেকে ভাবো বৰ্তমান যিটো আপোনাৰ বায়ু প্ৰদূষণ হৈছে বা এনেধৰণৰ যি গ্ৰীষ্মপ্ৰবাহ বতাহ বৰষুণৰ যি হেৰি হৈছে হয়, এই নিয়মীয়া হৈ থকা নাই, কেতিয়াবা খুব বেছি হয়, কেতিয়াবা খুব কম হয়, এনেকুৱা হৈছে নহয় জানো? কাৰণে ঘুমা বসুন্ধৰা বিশেষ প্ৰয়োজন বুলি মই অনুভৱ কৰোঁ। আপুনি যিহেতু এটা গ্ৰাম্যাঞ্চলত বাস কৰে, আপোনাৰ চাৰিওফালৰ পৰিৱেশ, আপুনি 50 বছৰ আগতে দেখা যি পৰিৱেশ আছিল আপোনাৰ বাল্যকালত বা আপুনি যেতিয়া কিশোৰ অৱস্থাত আছিল, সেই হয়। পৰিৱেশ আৰু এতিয়াৰ পৰিৱেশৰ মাজত আপুনি কিবা তফাত দেখিবলৈ পায়নে বাৰু? বৃহৎ তফাত দেখিবলৈ পাইছো, কাৰণ আমাৰ শিশুকালত যেতিয়া এই মাটিবোৰ যেতিয়া মুকলি কৰিছিলে তেতিয়া গছ গছনি মানে থব নোৱাৰি দম পাতি জ্বলাই দিয়া হৈছিলে। কিন্তু এতিয়া দেখিছো গছ মানে দেখিবলৈ নাই। এতিয়া গছৰ অবিহনে মানুহ জীয়াই থকাটো সম্ভৱ হৈ পৰিছে। এতিয়া গছৰ অবিহনে বিভিন্ন ধৰণৰ মানে বেমাৰ আজাৰে এতিয়া আৱৰি ধৰিছে। কিবা এটা ঔষধ, কিবা গাঁৱলীয়া ভাৱে ঔষধ মানে প্ৰস্তুত কৰিবৰ কাৰণেও এতিয়া গছ পুলি নাইকিয়া হৈ পৰিছে। আমাৰ দিনত আপোনাৰ ডাক্তৰ নাছিলেই, হয়, গাঁৱলীয়া ভাৱে গছৰ পাত মিক্সাৰ কৰি হয়তো বিভিন্ন ধৰণে ঔষধ প্ৰস্তুত কৰি যিকোনো বেমাৰ ভাল হৈছিলে। হয়। এতিয়া সেই ঔষধবোৰ পাবলৈ নাই। হয়, আচলতে আমাৰ থলুৱা কিছুমান বনৌষধি নাইকিয়া হৈ পৰিছে নহয় জানো? হয় হয় হয়। আমাৰ অনুষ্ঠানটোত ইতিমধ্যে কোৱা হৈছে, আপুনি যদি আমাৰ অনুষ্ঠান শুনি আছে, যে আমাৰ অভিযানটোৰ মূল লক্ষ্য হ'ব পৰিৱেশ সংৰক্ষণ, বহনক্ষম উন্নয়ন আৰু অৰ্থনৈতিকভাৱে সমাজখনক স্বাৱলম্বী কৰাৰ। এতিয়া এনেধৰণৰ অনুষ্ঠানে বহনক্ষম অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত কিদৰে প্ৰভাৱ পেলাব বুলি আপোনাৰ মনে কয়? এতিয়া গছ পুলি যদি ৰোপণ নকৰে তেতিয়াহ'লে অৰ্থনৈতিকভাৱে সমাজৰ মাজত বিৰাট প্ৰভাৱ পৰিব। হয়, প্ৰভাৱ পৰিছে। এতিয়া খেতি বাতি কৰিবলৈ হলে হয়তো পোক পৰুৱাই খাই, গছ গছনি নোহোৱাৰ কাৰণে চৰাই চিৰিকটি নাথাকে। এই চৰাই চিৰিকটি থাকিলে হয়তো পোক পৰুৱা খাব। এতিয়া গছ গছনি নোহোৱাৰ কাৰণে চৰাই চিৰিকটিও নাই। হয়, চৰাই চিৰিকটি নোহোৱাৰ কাৰণে এতিয়া পোক পৰুৱা উপদ্ৰৱ হৈছে। উপদ্ৰৱ হোৱাৰ কাৰণে ধান খেতি বা যিকোনো অৰ্থনৈতিক দিশত সমাজৰ মাজত মানে প্ৰভাৱটো একেবাৰে পোনপটীয়াভাৱে পৰিছে মোৰ অনুভৱ। ধন্যবাদ ফুলেশ্বৰ পাইত ডাঙৰীয়া, আৰু ভৱিষ্যতেও আপোনাৰ পৰা এইদৰে দিহা পৰামৰ্শ আমি পাই থাকিম বুলি আশা ৰাখিছোঁ। ধন্যবাদ। শ্ৰোতাসকল, আমি লগ পাইছোঁ ডিব্ৰুগড়ৰ বকেল চাহ বাগিচাৰ প্ৰদীপ ৰবিদাস ডাঙৰীয়াক। নমস্কাৰ। হয়, নমস্কাৰ। হয়, এতিয়া সুষমা বসুন্ধৰা অনুষ্ঠানটি আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰই আৰম্ভ কৰিছে। আপুনি এই অনুষ্ঠানটিৰ পৰা কেনেধৰণৰ আশা মনত পুহি ৰাখিছে বাৰু? হয়, ধন্যবাদ। সুষমা বসুন্ধৰা অনুষ্ঠানটি যি পদক্ষেপ লৈছে খুবেই ভাল পদক্ষেপ লৈছে। মই অনাগত ভৱিষ্যতৰ কাৰণে ই বহুত কামত আহিব বুলি মই ভাবো। এই পৃথিৱীখন ভৱিষ্যতলৈ গৰমলৈ বা অন্ধকাৰলৈ গৈ আছে। গতিকে এতিয়াৰ পৰা যদি আমি সাৱধান নহওঁ ব্যক্তিসকলে, অলাগতীয়াল আৱৰ্জনাৰ ক্ষেত্ৰত গছ গছনি কটা, এইবোৰ যিখিনি বেয়া কাম কৰি আছে, সেইখিনি যদি এতিয়াৰ পৰা আমি সজাগ নহওঁ তেনেহলে অনাগত আমাৰ উঠি অহা প্ৰজন্ম, অনাগত ভৱিষ্যতৰ শিশুসকল সমস্যাত পৰিব। গতিকে এতিয়াৰ পৰা আমি এইখিনি কৰাৰ কাৰণে আমি ধন্যবাদ জনাইছো। এজন দৃষ্টিহীন হয়, মই 2000 চনত মেট্ৰিক পাছ কৰিছিলো। তেতিয়া মই এটা চিন্তা কৰিছিলো যে গছ গছনি ৰুব লাগে, কিন্তু মানুহবোৰ তাৰ বিপৰীতটো কৰি আছিলে। আৱৰ্জনা খিনি মই বুটলি আছিলো, কিন্তু মানুহখিনি আগত পেলাই দিয়ে। মই যেতিয়া মোদীয়ে মন কী বাতত এই পদক্ষেপটো ললে, প্ৰথম মই আনন্দিত হৈছিলো, আৰু দ্বিতীয়বাৰ আপোনালোকে লৈছে এইটো পদক্ষেপ সুষমা বসুন্ধৰা, মই খুবেই সুখী হৈছো। আৰু মই এতিয়া সাহসে মই নিজে গছ পুলি ৰুওঁ। মই দৃষ্টিহীন হৈও মই এতিয়া এই বটলবোৰ যিটো পানী খোৱা বটল পেলাই দিয়ে, সেইখিনি মই লাও গছৰ তলত, ৰঙালাও গছৰ তলত এনে ওলমাই দিওঁ, পানী ভৰাই টিঙত এটা ফুটা কৰি দিয়ে, টিপ টিপকে পৰি থাকে। সেইখিনি উদ্ভিদ বহুত ধুনীয়া হয়। যি আৱৰ্জনা বুলি মানুহে পেলাই দিয়া বটলবিলাক, সেইবিলাক আপুনি জলসিঞ্চনৰ কামত ব্যৱহাৰ কৰিছে নহয় জানো? এতিয়া আপুনি যিহেতু এই অনুষ্ঠানৰ এগৰাকী পঞ্জীভূত শ্ৰোতা আৰু অংশগ্ৰহণকাৰী, আপুনি কিদৰে এই অনুষ্ঠানত সহায়ৰ হাত আগবঢ়াম বুলি ভাবিছে বাৰু? হয়, মই ভাবিছো মই ওচৰ পাজৰ যিখিনি মোৰ নিজৰ পাৰিখিনিতো গছ পুলি ৰুমেই। হয়। আৰু ওচৰ পাজৰ যিখিনি এলেকা খালী পৰি থাকে, কিছুমানৰ স্কুল হওক, সেইবোৰত মই ৰুম। মানে কিন্তু
অকলে সহায় অলপ ৰাজ্যৰ সহায় লাগিব, হয়, কিছুমানৰ কিয় লাগিব, আৰু এইখিনি মই কৰি যাম। আপোনাৰ আগ্ৰহ দেখি খুবেই ভাল লাগিছে আমাৰ। এই অনুষ্ঠানত আপুনি অংশগ্ৰহণ কৰি এখন সুন্দৰ পৃথিৱী গঢ় দিয়াত আপোনাৰ যি অৱদান সেয়া আগবঢ়াব বুলি আমি আশা কৰিছোঁ। ধন্যবাদ। আপোনালোকৰ এনে আগ্ৰহ আৰু উৎসাহপূৰ্ণ মন্তব্যই আমাক অনুপ্ৰাণিত কৰে, এখন সুষমা বসুন্ধৰাৰ সপোন অধিক ৰঙীন কৰি তোলে। ইতিমধ্যেই পৃথিৱীৰ পৰা বিপদজনক হাৰত সেউজ বলয়ৰ অৱক্ষয় ঘটিছে। এই বছৰৰ অক্টোবৰ মাহত প্ৰকাশ পোৱা এক তথ্য অনুসৰি 2023 চনত বিশ্বই 63.7 লাখ হেক্টৰ বনাঞ্চল হেৰুৱাইছে, যিটো এলেকা প্ৰায় 91 লাখখন ফুটবল খেলপথাৰৰ আকাৰৰ সমতুল্য। এয়া কম ভয়ানক কথানে? গুৰুত্বপূৰ্ণ কথাটো হ'ল 2030 চনৰ ভিতৰত বনাঞ্চল ধ্বংস দূৰ কৰাৰ বাবে 140খনতকৈও অধিক দেশে যি লক্ষ্য নিৰ্ধাৰণ কৰিছে, সেই নিৰ্ধাৰিত লক্ষ্যতকৈ এই লোকচান 45%ৰো অধিক। অৰ্থাৎ বিশ্ব সমুদায়ে লক্ষ্য বান্ধি লোৱা সেউজ মিছনে আগন্তুক এটা দশকলৈকে এই লোকচান পূৰণ কৰিব নোৱাৰে। কিন্তু কণ কণ বালিচাহী ইতে সিতে লগ লাগি সাজি দিলে ধৰণী ডাঙৰ বুলি কোৱাৰ দৰে আমাৰ এই ক্ষুদ্ৰ ক্ষুদ্ৰ সেউজ প্ৰকল্পবোৰে আমাৰে একাংশক জীৱন আৰু জীৱিকা গঢ়ি দিয়াৰ লগতে পৃথিৱীখনকো সেউজীয়া সুষমা কৰি ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে। শ্ৰোতা বন্ধু, আহক এতিয়া আমি কৰিবলগীয়া পৰৱৰ্তী কামৰ বিষয়ে জানি লওঁ। শ্ৰোতা বন্ধু, আমি ইতিমধ্যেই কৈছোঁৱেই যে আপোনাৰ সক্ৰিয় সহযোগিতাৰে বৃক্ষৰোপণৰ লগতে পৰিৱেশ সুৰক্ষাৰ কাম কৰা আৰু পৰিৱেশ সুৰক্ষাৰ নামত কৰা কামৰ জৰিয়তে আৰ্থিক বিকাশৰ প্ৰক্ৰিয়াটো চলাই ৰখাই আমাৰ এই অনুষ্ঠানটোৰ প্ৰধান উদ্দেশ্য। সুষমা বসুন্ধৰা অনুষ্ঠানটোৰ জৰিয়তে চলোৱা আমাৰ এই অভিযানৰ লক্ষ্য হ'ব আপোনাৰ নেতৃত্বত আপুনি কাম কৰিব খোজা অঞ্চলটোৰ লোকসকল নৈতিকভাৱে সবল, সামাজিক কামত শক্তিশালী আৰু আৰ্থিকভাৱে সচ্ছল হওক। প্ৰত্যেকেই প্ৰত্যেকৰ মংগলৰ কাৰক হওক, কোনোৱে যাতে কাৰো অহিত চিন্তা কৰিবলগীয়া নহয়, সময়ৰ লগে লগে আমি সমাজৰ সকলোৱে যাতে সামগ্ৰিক বিকাশৰ দিশে সমানে আগবাঢ়ি যাব পাৰোঁ, এয়াই হৈছে আমাৰ উদ্দেশ্য। আমি আশা কৰিছোঁ আমি পাৰিম। আমি বুজিব পাৰিছোঁ আপুনিও পাৰিম বুলিয়েই ভাবিছে। ব্যক্তিস্বাৰ্থ সামান্য বাদ দি সেৱাৰ মনোভাৱেৰে সপ্তাহটোত অন্তত 2 ঘণ্টা সময় আমি আনৰ ভালৰ বাবে চিন্তা কৰিব পাৰোঁ, কামো কৰিব পাৰোঁ। আমি সকলোৱে হাত উজান দিলে আমি এখন উন্নত আৰু শক্তিশালী সমাজ আমাৰ ভৱিষ্যত প্ৰজন্মক দি যাব পাৰিমেই। বাৰু, আমাৰ মাননীয় পঞ্জীভুক্ত শ্ৰোতাসকলক ক'ব খুজিছোঁ, এই অনুষ্ঠানৰ জৰিয়তে কোৱা বা কৰিবলৈ দিয়া কামবোৰৰ প্ৰয়োজনীয় নিৰ্দেশনা, প্ৰপত্ৰ আদি আপোনালোকলৈ পঠিওৱা হৈছে। কিন্তু আমি লক্ষ্য কৰিছোঁ যে এতিয়ালৈকে বহু কেইগৰাকী পঞ্জীভুক্ত শ্ৰোতাই আমাক ইমেইল ID জনোৱা নাই। গতিকে তেওঁলোকক সোনকালেই ইমেইল একাউণ্ট খুলি আমাক জনাবলৈ অনুৰোধ কৰিলোঁ। আমি বাৰে বাৰে কওঁ আৰু আজিও কৈছোঁ, আপোনালোক প্ৰত্যেকেই নিজৰ মনত সেৱাৰ ভাৱ জগাই তুলি কাম কৰিবলৈ আগবাঢ়ি আহক। অৱশ্যে আমাৰ কামে অতি ক্ষুদ্ৰই নহওক কিয়, যাতে অৰ্থ উপাৰ্জনৰ পথ মুকলি কৰে, সেই কথাৰ প্ৰতি সচেতনতাৰে আমি লক্ষ্য ৰাখিম। বাৰু, আহক এতিয়া পঞ্জীভুক্ত শ্ৰোতাসকলৰ বাবে দিয়া কামৰ কথা পাতোঁ। যোৱা সপ্তাহত আমি আপোনালোকক দিয়া কামকেইটা আছিল, আপুনি কাম কৰা গাঁওখনত বা এলেকাটোত মুঠ কৃষিভূমি কিমান আছে তাৰ মোটামুটি হিচাপ এটা লাগে। তাৰে বাৰী মাটি কিমান আৰু দ মাটি কিমান, সেই হিচাপটো পৃথককৈ উলিয়াবলৈ কোৱা হৈছিল। এই হিচাপকেইটা আমাৰ পৰিকল্পনা প্ৰস্তুতিৰ বাবে বৰ দৰকাৰী হ'ব। ইয়াৰ লগতে একোটা পৰিয়ালৰ সৰ্বাধিক আৰু সৰ্বনিম্ন মাটিৰ হিচাপ এটাও দিবলৈ কোৱা হৈছিল। ইয়াৰ পিছত এলেকাটোত চৰণীয়া পথাৰ আছে নেকি? যদি আছে, আনুমানিক হিচাপ এটা দিবলৈ কোৱা হৈছিল। এলেকাটোত বানপানী অধ্যুষিত খেতি বাতি নকৰা চৰ চাপৰি আছে নেকি বাৰু? যদি আছে, তাৰো আনুমানিক হিচাপ এটা লাগে। এলেকাটোৰ সমীপত অৰণ্য আছে নেকি? যদি আছে, তাৰ নাম। এলেকাটোৰ সমীপত নদী আছে নেকি? যদি আছে, তাৰ নাম। আৰু এলেকাটোৰ সমীপত পাহাৰ বা পৰ্বত আছে নেকি? যদি আছে, তাৰ নাম আমাক জনাবলৈ কোৱা হৈছিল। এই তথ্যখিনি বিচাৰি এখন ফৰ্ম আপোনালোকলৈ হোৱাটছএপ যোগে পঠিওৱা হৈছে। ফৰ্ম বা প্ৰপত্ৰখনত লেখা তথ্যখিনি সংগ্ৰহ কৰি এই বছৰৰে 7 ডিচেম্বৰ বা তাৰ আগতে পোৱাকৈ আমালৈ পঠিয়াওক। কলৈ পঠিয়াব লাগিব তাৰ ঠিকনাও সেই ফৰ্মখনত দিয়া আছে। এতিয়া এই সপ্তাহটোৰ বাবে মাননীয় পঞ্জীভুক্ত শ্ৰোতাসকল, আপোনালোকৰ কাম দিব খুজিছোঁ। আমি এই কামৰ বাবে ইতিমধ্যে দিয়া প্ৰপত্ৰখন উলিয়াই লওকচোন।
চাই যাব দেই। প্ৰপত্ৰখন উলিয়াই ল'লে যদি এইকেইটা কথা মন দিয়ক। আপোনাৰ কামৰ এলেকাটোত তামোল পাণৰ বাৰী আছে নেকি বাৰু? যদি আছে, কেইখন আছে? তাৰ আনুমানিক মাটিকালি কিমান হ'ব পাৰে তাৰ হিচাপ দিব। নাৰিকলৰ গছ এলেকাটোত কেইজোপা আছে? অন্যান্য ফল-মূল যেনে কল, কমলা, বগৰী আদিৰ খাট বা বাগিচা আছে নেকি? যদি আছে, বেলেগে বেলেগে উল্লেখ কৰি, মানে কলৰ বাৰী, কমলা বাৰী বুলি উল্লেখ কৰি সেইবোৰৰ কিমানখনকৈ আছে তাৰ সংখ্যাটো জনাব। গাঁওখনৰ সৰ্ববৃহৎ বাৰীখনৰ মানে কল, কমলা, তামোল যিকোনোৰ আনুমানিক মাটিকালি আৰু একেবাৰে সৰু বাৰীখনৰ মাটিকালি জনাব। গাঁওখনত কিমানটা পুখুৰী আছে তাৰ সংখ্যাটো জনাব। গোটেইকেইটা পুখুৰীৰ সৰ্বমুঠ পানীকালিৰ আনুমানিক হিচাপ এটা দিব। ইয়াৰ পিছত কৰ্ম এলেকাটোৰ আটাইতকৈ ডাঙৰ পুখুৰীটোৰ পানীকালি আৰু আটাইতকৈ সৰু পুখুৰীটোৰ পানীকালিৰ হিচাপটোও দিব। এই তথ্যখিনি যুগুতাই অহা 18 ডিচেম্বৰ বা তাৰ আগতে পোৱাকৈ আমালৈ পঠিয়াওক। আপোনালোকক দিয়া প্ৰপত্ৰখনত আমাৰ ইমেইলৰ ঠিকনা আৰু হোৱাটছএপ থকা টেলিফোন নম্বৰটো দিয়া আছে, তালৈকে পঠিয়াব। শ্ৰোতাবন্ধু, আজিলৈ আমাৰ অনুষ্ঠান সামৰিবৰ সময় হৈছে। আমি জানো আমাৰ পঞ্জীভুক্ত শ্ৰোতাসকলৰ লগতে আন বহুতো শ্ৰোতাই সমাজৰ কল্যাণৰ বাবে বিভিন্ন সেৱামূলক কাম কৰি আছে। আমি বিচাৰিছোঁ এই সুষমা বসুন্ধৰা অনুষ্ঠানটো তেওঁলোকৰ বাবেও মত প্ৰকাশৰ এক মঞ্চ হওক। গতিকে সমাজৰ কল্যাণমূলক কাম কৰা যিকোনো শ্ৰোতাই তেওঁলোকৰ অভিজ্ঞতাৰ কথা আমালৈ লিখিব পাৰে। আমাৰ ঠিকনাটো হ'ল সুষমা বসুন্ধৰা, মাৰফত অনুষ্ঠান মুৰব্বী, আকাশবাণী ডিব্ৰুগড়, পিন 786-003। ইমেইল যোগেও আমালৈ আপোনালোকে লিখিব পাৰে। আমাৰ ইমেইল আইডিটো হ'ল airdaak@gmail.com। আৰু এটা কথা, এই খণ্ডটিৰ পৰা আমাৰ সুষমা বসুন্ধৰা অনুষ্ঠানটি প্ৰতি দেওবাৰে সন্ধিয়া 6:15 পুনৰ প্ৰচাৰ হ'ব। গতিকে পুৱাৰ ভাগত শুনোতে কিবা খোকোজা থাকি গ'লে সন্ধিয়া পুনৰ শুনি ল'ব পাৰিব। বাৰু, তেনেহ'লে আজিলৈ বিদায় লৈছোঁ। অহা দেওবাৰে নতুন এটা খণ্ডলৈ পুনৰ লগ পাম পুৱা 8:30 বজাত। নমস্কাৰ।